हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আইছো আসাম ৰাইফলত চাকৰিৰ পদ মুকলি হৈছে 79টা শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হলে হ'ব তো আহক বিশেষভাৱে চাও Assam Rifle Recruitment 2025 Name of Post Rifleman Others Post Number of Post 79টা Name of Organization Assam Rifle Mode of Application এটো অফলাইন হ'ব কিবা যদি সহায়ৰ প্ৰয়োজন হয় এইবিলাক নম্বৰত ফোন কৰিব পাৰিব Eligibility Criteria of Assam Rifle Recruitment Category wise বয়সৰ ৰিহাই আছে OBC ৰ কাৰণে 3 বছৰ SC ST ৰ কাৰণে 5 বছৰ এডুকেশন কোৱালিফিকেশন আৰু বয়সৰ সীমা ৰাইফল মেন আৰু ৰাইফল ওমেন জেনাৰেল ডিউটি বয়সৰ সীমা 18 পৰা 23 বছৰ এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাছ হলে হ'ব ওয়ারেন্ট অফিসার রেডিও মেকানিক বয়সৰ সীমা 18 পৰা 25 বছৰ এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে ৰেডিও আৰু টেলিভিছন টেকনলজিত ডিপ্লোমা থাকিব লাগিব বা ইঞ্জিনিয়াৰিং পাছ কৰা হ'ব লাগিব বা 50% মাৰ্কৰ সৈতে হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স থাকিব লাগিব ওয়ারেন্ট অফিসার ড্ৰাগছম্যান বয়সৰ সীমা 18 পৰা 25 বছৰ এডুকেশন কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব আৰু 3 বছৰৰ স্থাপত্য সহায়ক পদৰ ডিপ্লোমা থাকিব লাগিব হাবিলদাৰ এক্স-ৰে এসিস্ট্যান্ট বয়সৰ সীমা 18 পৰা 23 বছৰ এডুকেশন কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে যিকোনো বোর্ড বা ইউনিভার্সিটিৰ পৰা ৰেডিওলজি বিভাগত ডিপ্লোমা থাকিব লাগিব ৰাইফলম্যান ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকল বয়সৰ সীমা 18 পৰা 23 বছৰ এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাছ কৰা হ'ব লাগিব এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা গাড়ী মেকানিক ব্যৱসায়ত উদ্যোগী শিক্ষা প্ৰমাণপত্ৰ থাকিব লাগিব ৰাইফলম্যান ভেহিকল মেকানিক ফিটাৰ বয়সৰ সীমা 18 পৰা 23 বছৰ এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে ইংৰাজী গণিত আৰু বিজ্ঞান সাবজেক্ট থাকিব লাগিব আৰু শিক্ষিত প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা বা আইটিআই প্ৰমাণপত্ৰ থাকিব লাগিব ৰাইফলম্যান প্লাম্বাৰ বয়সৰ সীমা 18 পৰা 23 বছৰ এডুকেশন কোৱালিফিকেশন যিকোনো বোৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু এখন শিক্ষিত প্ৰতিষ্ঠানৰ পৰা প্লাম্বাৰ ব্যৱসায়ত উদ্যোগী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সাৰ্টিফিকেট থাকিব লাগিব ৰাইফলম্যান সাফাই বয়সৰ সীমা 18 পৰা 23 বছৰ এডুকেশন কোৱালিফিকেশন যিকোনো বোৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হলে হ'ব আৰু এটো অফলাইন হ'ব ডকুমেন্ট বিলাকত সেলফ এটেস্টেড কৰি সব বিলাক দিব লাগিব এডুকেশন কোৱালিফিকেশন সাৰ্টিফিকেট ডোমেচিয়েল সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট ডিপ্লোমা টেকনিক্যাল আইটিআই সাৰ্টিফিকেট ফটো থকা আইডি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি ড্ৰাইভাৰ লাইসেন্স সকলো বিলাক ডকুমেন্ট জায়েজ কৰি দিব লাগিব আৰু এইটো এড্ৰেছত পঠাই দিব লাগিব ডিৰেক্টৰ জেনাৰেল আসাম ৰাইফল ৰিক্ৰুটমেন্ট ব্ৰাঞ্চ লাইট কোৰ্স শিলং মেঘালয় 793010 আৰু ফৰ্মৰ লিংকটো মই ভিডিও ডেসক্ৰিপশনত দিম তাৰে পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 21 জুন 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 21 জুলাই 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে
লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ' এইখিনিয়ে আছিল